মৰমৰ শিক্ষাৰ্থীসকল আমি আজি দশমিকৰ যোগ বিয়োগ আৰম্ভ কৰিব ধৰিছোঁ দশমিকৰ ক্ষেত্ৰত যোগ বিয়োগ কৰোঁতে তোমালোকে আমি আগৰ পাঠবোৰত যেনেকৈ পূৰ্ণ সংখ্যাৰ যোগ বিয়োগ কৰিছিলোঁ একেই পদ্ধতি খালি আৰু এটা মন কৰিবলগীয়া কথা হৈছে আমি সংখ্যাবোৰ পাতোতে সদায় দশমিক বিন্দুটো আমি সদায় তলে তলে পাতি ল'ব লাগে আমি দশমিক বিন্দুবোৰ সদায় এটা স্তম্ভত থাকিব লাগিব আগৰ দশমিক বিন্দুটো যিটো স্থান মানে যিখিনি ঠাইত পৰিব তাৰ তলতে ঠিক পিছৰ সংখ্যাটোৰ দশমিক বিন্দুটো পৰিব লাগিব তেতিয়া আমাৰ নিজে নিজে স্থান মানবোৰ মিলি যায় আৰু তাৰ পিছত আমি একে স্থানৰ অংকবোৰ আমি একেলগে যোগ বিয়োগ থাকিলে বিয়োগ কৰি আমি উত্তৰবোৰ পাব পাৰোঁ নিশ্চয় তোমালোকে ধৰিব পাৰিছা মই কি কৈছোঁ এতিয়া মই তোমালোকক অনুশীলনী 8B এই অনুশীলনীটোৰ অংক কৰিবলৈ আৰম্ভ কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটো আছে কিতাপৰ প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰ প্ৰশ্নটো হৈছে যোগ কৰা ইয়াতে মন কৰা যেহেতু যোগ বিয়োগবোৰ সহজ তোমালোকে আগতে বহুত যোগ বিয়োগ অংক কৰিছা মই বহুত বেছি অংক নকৰোঁ দুই এটাকে কৰি দিম আৰু বাকি অংকবোৰ তোমালোকে নিজেই কৰিবা হ'ব তোমালোকৰ এটা প্ৰথম প্ৰশ্নটোত আছে মন কৰিবা খালি মই কেনেকৈ কি কথাখিনি কৈছোঁ 236.07 আৰু 42 পইণ্ট অংকটো তলে তলে পাতিয়ে দিয়া আছে 0.915 এই অংকটো আমাক যোগ কৰিব দিছে তুমি এতিয়া এই অংকটো যোগ কৰিবৰ সময়ত তুমি দেখিছা যে আমাৰ দশমিক বিন্দুৰ তলে তলে দশমিক বিন্দুটো আছে গতিকে আমাৰ এই নিয়মটো মানি চলিছে কিন্তু আৰু এটা কথা আমাৰ মন কৰিবলগীয়া কথা যে আমি দশমিক বিন্দুৰ শেষত মানে অংকবোৰ আমি কি কৰোঁ যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাবোৰ আমি সদৃশ বনাই ল'ব লাগে আৰু তাৰ কাৰণে দশমিক বিন্দুৰ শেষত অৰ্থাৎ একেবাৰে সোঁহাতে আমি যিমান মন যায় সিমান ধৰণৰ শূন্য যেহেতু দিব পাৰোঁ গতিকে আমি শূন্যৰ সংখ্যাটো সৰ্বোচ্চ যিমানটা সংখ্যা থাকে সেই লগত মিলাই পেলাই আমি শূন্যবোৰ দি ল'ব লাগে ইয়াতে তুমি চোৱা এই অংকটোত এইটো সংখ্যাত তোমালোকৰ 236.07 ইয়াত দশমিকৰ পিছত তোমাৰ দুটা অংক আছে পিছৰ অংকটো তুমি মন কৰা 42.915 ইয়াতে দশমিকৰ পিছত তিনিটা অংক আছে আৰু তোমালোকে ইতিমধ্যে জানা যে এইটো দুটা অসদৃশ দশমিক সংখ্যা হয়নে কিন্তু আমি হয়তো সদৃশ বনাব পাৰোঁ সোঁহাতে আমি যিমান মন যায় সিমান শূন্য দিব পাৰোঁ আৰু ইয়াতে যেহেতু মেক্সিমাম সৰ্বোচ্চ তিনিটা আছে গতিকে ইয়াতো মই আৰু এটা শূন্য দি সৰ্বোচ্চ তিনিটা অংক কৰি ল'লোঁ এতিয়া মই একে স্থানৰ অংকবোৰ একেলগে যোগ কৰি গ'লেই হ'ল অৰ্থাৎ মই কি কৰিলোঁ 0 5 7 1 8 9 0 9 দশমিক বিন্দু লগে লগে দি দিলোঁ দশমিকৰ তলে তলে 6 2 8 4 3 7 আৰু 2 তলত একো নাই মানে 2 আহি গ'ল এইটোই হ'ল আমাৰ উত্তৰ তাৰমানে আমি উত্তৰটো কিমান পালোঁ 278.985 নিশ্চয় তোমালোকে বুজি পাইছা তাৰমানে দশমিকৰ যোগ কৰাৰ ক্ষেত্ৰত এইটো এটা ইম্পৰ্টেণ্ট কথা যে দশমিক বিন্দুৰ তলে তলে দশমিক বিন্দু দি ল'বা আৰু মানে দশমিক সংখ্যাবোৰ সদৃশ কৰি ল'বা সোঁহাতে শূন্য লগাই হ'ব এতিয়া মই তোমালোকৰ ইয়াৰে আৰু 6টা অংক আছে একেবাৰে শেষৰটো কৰি দিওঁ 6 নম্বৰটো বাকি মাজৰখিনি তোমালোকৰ একে ধৰণৰ সদৃশ বনাই তোমালোকে নিজে যোগ কৰিবা ওকে ইয়াৰে কুৱেশ্যন নম্বৰ 6 টো হৈছে তোমালোকৰ 1269.5 পিছৰটো 564.25 তাৰ পিছৰটো আছে 40.13 তলতে লিখিব নাপাহৰিবা দেই 137 আৰু তাৰ পিছৰটো আছে আমাৰ 4269.578 এতিয়া মই এইটো সংখ্যা যোগ কৰিব লাগে ঠিক আছে এটা যোগ কৰাৰ কাৰণে মই কি কৰিম প্ৰথমতে সংখ্যাকেইটাৰ দশমিক বিন্দু তলে তলে যেহেতু দীঘলীয়াকৈ দিয়াই আছে পাতা আছে মই এতিয়া সংখ্যাবোৰ সদৃশ কৰি লওঁ ইয়াতে তোমালোকে চোৱা দশমিকৰ পিছত সৰ্বোচ্চ স্থান হৈছে 4টা দশাংশ শতাংশ সহস্ৰাংশ অযুতাংশ গতিকে আমি প্ৰত্যেকটা দশমিক সংখ্যাৰ পিছত 4টা অংক কৰি লওঁ শূন্য দি পেলাই গতিকে ইয়াতে মই এটা শূন্য দিলেই হ'ব ইয়াতে মই শূন্য দিব লাগিব দুটা যেহেতু দশাংশ আৰু শতাংশ আছে মই সহস্ৰাংশ আৰু অযুতাংশত শূন্য দি ল'লোঁ মানৰ সলনি নহয় দশমিকৰ ক্ষেত্ৰত তাৰপিছত মই ইয়াত দিব লাগিব 3টা শূন্য এতিয়া মই দেখিছোঁ একে স্থানৰ অংকবোৰ একেলগে যোগ কৰি গ'লেই হ'ল যোগ কৰি দিয়া এইটো গোটেইখিনি হ'ল 8 ইয়াতে 7 3 10 0 হাতে গ'ল 1 3 5 3 8 8 7 15 1
16 6 হাতে গ'ল 1 এটো তোমালোকে লিখিবও পাৰা বা নিলিখিলেও কোনো কথা নাই 5 5 10 11 12 13 14 4 দশমিক দিলো হাতত থাকিল 1 9 লগত একটো যোগ কৰি দিও 10 10 4 14 14 9 হল তোমালোকৰ 23 হাতে গ'ল এবাৰ 2 6 6 12 6 3 18 19 20 21 22 23 24 4 আকৌ হাতত গ'ল 2 5 2 7 8 9 10 11 1 হাতে গ'ল 1 দগ লগাই দিয়া হাজাৰ স্থানত দুটা অংক আছে 4 1 5 1 6 তাৰমানে তোমালোকে এতিয়া উত্তৰটো কিমান পালা 6143.4608 হ'ব এটো হল তোমালোকৰ উত্তৰ হেখন উত্তৰটো লিখি দিবা আসলতে যিকোনো অংকৰ হেকতে আমি উত্তৰটো লিখি দিয়াটো দৰকাৰ হয় উত্তৰটো লিখি দিলা নিশ্চয় তোমালোকে দশমিকৰ যোগ কেনেকৈ কৰিব পাৰিম গম পালা এইবাৰ তোমালোকক মই দুটা পথালিকে কেনেকৈ যোগ কৰিব লাগে স্থানমানৰ সহায়ত হেতু দেখাই দিম 2 নম্বৰ প্ৰশ্নটোলৈ গৈছো 2 নম্বৰ প্ৰশ্নটো হৈছে পথালিকৈ যোগ কৰা পথালিকৈ যোগ কৰা পথালিকৈ যোগ কৰাৰ ক্ষেত্ৰত আমি পথালিকৈ কৰি যাম স্থানমান মিলাই কৰিলেই হ'ল আৰু তোমালোকৰ যদি বিশেষ প্ৰবলেম হয় এটা তোমালোকে যোগটো কৰিবা কৰি দীঘলকে পাতি লৈ মিলাই চাব পাৰা উত্তৰটো হা এতিয়া মই তোমালোকক ইয়াৰেও দুটা কৰি দিও টোটাল মুঠতে 5টা অংক আছে তাৰে মই দুটা কৰি দিও প্ৰথমতে বাৰু মই 2 নম্বৰটোৱে কৰি দিছো আমাৰ আছে 12.1 যোগ 23.65 যোগ 43.18 মই এটা যোগ কৰিম যোগ কৰে তোমালোকে নিশ্চয় গমেই পাইছা আমি কোৰ পৰা স্টাৰ্ট কৰিম যোগ কৰাটো আটাইতকৈ সোঁহাতৰ পৰা অৰ্থাৎ আমাৰ আটাইতকৈ সোঁহাতত সংখ্যাটো আছে আমি প্ৰত্যেকতে মন কৰি লোৱা ইয়াত অকল দশাংশ দশাংশ শতাংশ দশাংশ শতাংশ আছে গতিকে আমি শতাংশৰ পৰা যোগ কৰা স্টাৰ্ট কৰোঁ শতাংশ কৰিলে কি হ'ব 8 5 ইয়াতে শতাংশ নাই মানে 0 প্ৰয়োজন অনুসৰি তোমালোকে এটা 0টো যদি দৰকাৰ হয় ইয়াতে দি লোৱা বা নেক্সট ষ্টেপত তোমালোকে এটা 0 লিখি লোৱা তো এতিয়া মই শতাংশখিনি যোগ কৰোঁ কি হ'ব 8 5 13 0 3 থাকিল হাতে গ'ল 1 মই মনত ৰাখি থৈছোঁ 1 এবাৰ দশাংশ কৰোঁ 1 2 3 1 4 1 5 হাতত নাই দশমিক বিন্দুত আছিলে দি দিছোঁ এবাৰ যোগ কৰা এককৰ ঘৰ 3 3 6 3 3 6 6 2 8 হল তাৰপিছত এক দশকৰ ঘৰ 4 2 6 6 1 7 তাৰমানে আমি উত্তৰটো কিমান পালো 78.53 নিশ্চয় তোমালোকে ধৰিব পাৰিছা অংকটো আকৌ মই যোগ কৰি চাইছো দেই ৰবা 13 3 হাতে গ'ল 1 6 1 no sorry দেই এইটো মই ভুল হৈছে 6টো যোগ নকৰিলো না মই ইয়াতে 1 6 7 1 8 1 9 হ'ব এইটো 78.93 এইটো হ'ল আমাৰ যোগ কৰাৰ উত্তৰ হৈছে মই আৰু এটা এনেকুৱা অংক কৰি দিওঁ বাৰু 4 নম্বৰটো চোৱা মিলাই তোমালোকে দীঘলীয়াকৈ কৰি লৈ উত্তৰটো মিলাই চাব পাৰিবা 25.5 2.55 যোগ 0.255 এবাৰ মই অংকটো এটা কাম কৰোঁ নেক্সট ষ্টেপতে 0 দি মিলাই লওঁ হা ৰবা মই কাষৰখিনি মচি দি লৈছোঁ বুজিবলৈ সুবিধা হ'ব তেতিয়া তোমালোকে এতিয়া দেখিছা যে আমাৰ হাইয়েষ্ট কেইটা স্থান আছে দশাংশ শতাংশ সহস্ৰাংশ ইয়াতে দুটা আছে ইয়াতে তিনিটা এটা আছে গতিকে আমি তিনিটা কৰি লওঁ হা অৰ্থাৎ মই এইটোক লিখিলোঁ 25.500 যোগ 2.550 যোগ 0.255 এতিয়া মোৰ যোগ কৰিবৰ কাৰণে সুবিধা হ'ব মই কেনেকৈ যোগ কৰিলোঁ এককৰ মানে আমি সহস্ৰাংশ যোগ কৰা 5 0 0 তাৰমানে থাকি গ'ল আমাৰ সহস্ৰাংশত 5 এবাৰ আমি শতাংশ কৰোঁ 5 5 5 10 এফালে 0 আছে হয়নে 10ৰ 0 আমাৰ হাতে গ'ল 1 2 5 7 হাতে 5 12 1 13 3 হাতে গ'ল 1 হ'ব 0 2 0 0 2 2 5 1 6 আৰু ইয়াতে দহক যিহেতু না একক আছে একক ইয়াতে কৰিলোঁ দহক ইয়াতে নাই ইয়াতো নাই ইয়াতো দহক হৈছে তোমালোকৰ 2 গতিকে আমি উত্তৰটো কিমান পালোঁ 26 যোগ কৰা শুদ্ধ হৈছে তোমালোকে মন কৰিছানে এক মিনিট আকৌ সৰি মই ইয়াতে 2টো যোগ নকৰিলোঁ
তোমালোকে এইটো মন কৰিবা 5 2 7 1 8 28.305 হৈছে যোগটো সদায় তোমালোকে দীঘলীয়াকৈ কৰি চাবা পৰীক্ষাত ভুলকৈ নকৰিবা খালি হা ওকে তো তোমালোকে যদি পথালিকৈ কৰা যোগ আৰু থিয়কৈ কৰা যোগটো বুজি পাইছা আমি এতিয়া পাতি লৈ কেতিয়াবা যোগ কৰিব দিয়ে তলৰ সংখ্যাবোৰৰ যোগফল উলিওৱা বুলি কোৱা আছে নেক্সট কুৱেশ্যন নম্বৰ 3 তোমালোকে এইটো নিজে পাতি ল'ব লাগিব পাতি লোৱাটো বহুত ইম্পৰ্টেণ্ট কথা মই প্ৰশ্নটো লিখি দিছোঁ কুৱেশ্যন নম্বৰ 3 টো হৈছে তলৰ সংখ্যাবোৰৰ যোগফল উলিওৱা তলৰ সংখ্যাবোৰৰ যোগফল উলিওৱা একে যোগ অংকই আমি বিভিন্ন ধৰণে থাকিব পাৰে কেতিয়াবা পথালিকে দিব পাৰে কেতিয়াবা তোমালোকক পাতি দিব পাৰে আৰু কেতিয়াবা নিজেই পাতি কৰিব লগা হ'ব পাৰে মই এইটো নিজেই পাতি কৰিব লগা অংক এটা কৰি দিওঁ এক নম্বৰটোকে কৰি দিছোঁ 69.75 69.75 আৰু 343.9 একদম আমি যোগ কৰিম যোগ কৰাৰ ক্ষেত্ৰত তোমালোকে মন কৰিবা দশমিক বিন্দুৰ তলে তলে দশমিক বিন্দু দিয়াটো অতি দৰকাৰী হা সেইটো হিচাপত আমি মিলাই লওঁ প্ৰথম অংকটো আমি সমাধানৰ কাৰণে প্ৰথম অংকটো লিখিলোঁ 69.75 হৈছে দশমিক বিন্দুৰ তলে তলে যদি মই দশমিক বিন্দুটো দিওঁ ইয়াতে অকল দশাংশ আছে সেইটো হ'ল 9 এককৰ ঘৰত আছে 3 গতিকে এককৰ তলত পাতি লোৱা দশকত আছে 4 আৰু শতকত আছে 3 হ'ল আমাৰ দুটাই অংক যোগ কৰিব দিছে গতিকে বিশেষ একো প্ৰব্লেম নাই এতিয়া মই যোগ কৰিব লাগে কিন্তু মই সদৃশ বনাই লওঁ সোঁহাতে এইটো শূন্য এটা দি সদৃশ কৰি ল'লোঁ লোৱাৰ লগে লগে যোগ কৰা এতিয়া 5 7 6 16 7 আৰু 9 16 6 হাতে গ'ল 1 9 এইটো হাতত 1 গৈছে 9 1 10 1 3 13 3 হাতে গ'ল 1 10 1 11 1 হাতে গ'ল 1 আৰু থাকি গ'ল তোমালোকৰ 4 তাৰমানে উত্তৰটো কিমান পালা 413.65 নিশ্চয় তোমালোকে এনেকৈ তলে তলে পাতা অংকবোৰ কৰিব পাৰিবা মই বহুত বেছি যোগ অংক কৰি থকা নাই আৰু কাৰণ এইবোৰ সহজ অংক অংকটো কিতাপত বহুত আছে তোমালোকে নিজে প্ৰেক্টিছ কৰিবা অ'কে মই এবাৰ তোমালোকক আজি ডাইৰেক্টলি অংকখিনি কৰিছোঁ ইয়াৰ পিছৰ ক্লাছত মই তোমালোকক আখৰৰ অংকখিনি কৰিম কথা প্ৰশ্নবোৰ ইয়াৰ পিছৰ ক্লাছত মই কৰাই দিম হ'ব আজি মই সেইকাৰণে তোমালোকৰ এতিয়া নেক্সট কুৱেশ্যনলৈ গৈছোঁ 8 নম্বৰ প্ৰশ্ন মাজৰ আখৰৰ প্ৰশ্নকেইটা মই নেক্সট ক্লাছত একেলগে কৰাই দিম হা আজি আমি যোগ আৰু বিয়োগখিনি শিকি লওঁ বিয়োগ কৰা ওকে সো বিয়োগ কৰাৰ মই প্ৰথম তোমালোকক এটা কৰাই দিওঁ ৰবা হেৰি কৰোঁ এক নম্বৰটোকে কৰাই দিছোঁ এক নম্বৰটো আছে তোমালোকৰ 20.07 ইয়াৰ পৰা 20.07ৰ পৰা 8.978 এইটো বিয়োগ কৰা গতিকে বিয়োগ তোমালোকক এইটোৰ পৰা এইটো কৰিব দিছে তাৰমানে এইটো আগত হ'ব এইটো পিছত হ'ব তোমালোকে আগৰ ধৰণে যোগৰ ক্ষেত্ৰত যেনেকৈ দশমিক বিন্দু মিলাই লৈছিলা এই ক্ষেত্ৰতো তোমালোকে দশমিকৰ তলে তলে দশমিক বিন্দুটো প্ৰথমে মিলাই লোৱা হ'ব গতিকে আমি কি পাম প্ৰথমতে সংখ্যাটো লিখি ল'ম প্ৰথম সংখ্যাটোত একো দিগদাৰ নাই 20.07 পিছৰটোৰ ক্ষেত্ৰত সাৱধান হ'বা দশমিকৰ তলে তলে যদি মই দশমিকটো দি লওঁ মই কেনেকৈ লিখিছোঁ সেইটো মন কৰা তাৰপিছত মোৰ আছে 978 গতিকে 978টো পাতি ল'লোঁ তাৰপিছত এককৰ ঘৰত মোৰ 8 আছে এইটো মই কৰিব লাগিব বিয়োগ হ'ল গতিকে শূন্য এটা মই আগত ওপৰত দি ল'লোঁ সদৃশ বনাই দিলোঁ এতিয়া দেখিছোঁ মই 0ৰ পৰা 8 0ৰ পৰা 8টো মানে বিয়োগ কৰিব নোৱাৰোঁ গতিকে ইয়াৰ পৰা মই ধাৰলৈ নিব লাগিব ধাৰলৈ ল'লে এইটো হৈ যাব 6 আৰু এইটো হৈ যাব তোমালোকৰ 10 হয়নে 10ৰ পৰা এতিয়া 8 বিয়োগ কৰিব পাৰোঁ 10ৰ 8 হ'ল থাকিল 2 এতিয়া আকৌ একেই কথা হ'ল 6ৰ পৰা 7 বিয়োগ নাযায় ইয়াৰ পৰা ধাৰ কৰিবলৈ একো নাই ইয়াৰ পৰা একো নাই গতিকে মই ধাৰ কৰিব লাগিব ইয়াৰ পৰা 1 ধাৰ কৰি দিলে ইয়াত থাকি গ'ল 1 আৰু এইটো তেতিয়া হৈ যাব তোমালোকৰ 10 হ'ল 10ৰ পৰা মই আকৌ 1 ধাৰ কৰোঁ এইটো তেতিয়া হৈ গ'ল 10 আৰু এইটো হৈ যাব তোমালোকৰ 9 আকৌ এইখিনি তোমালোকৰ নিজৰ মতে কৰিবা দেই মই তোমালোকক কটি কৰি দেখাই দিছোঁ আকৌ 10ৰ পৰা মই 1 ধাৰ কৰোঁ 9 আৰু এইটো 10 ধাৰ কৰাৰ লগে লগে হৈ গ'ল 16 ঠিক আছে গতিকে মই এতিয়া বিয়োগ কৰিব লাগিব কি 16ৰ পৰা 7 16ৰ 7 গ'ল কিমান হ'ব তোমালোকৰ এতিয়া নিশ্চয় ধৰিব পাৰিছা 9 হয়নে এবাৰ এইটোতো আমাৰ চিধাচিধি মিলিয়ে আছে 9ৰ 9 গ'ল থাকিল 0 এবাৰ 9 আছে 8 আছে মই এইবোৰ কাটিয়ে দিছোঁ যাতে বুজি পোৱাত সুবিধা হয় 9ৰ 8 গ'ল থাকিল 1 আৰু এইটো 1 হৈ আছিলে তাৰমানে আমি উত্তৰটো কিমান পালোঁ 11.092 নিশ্চয় তোমালোকে বুজি পাইছা
বিয়োগ অংক তোমালোকে মই যে এনেকৈ পাতি পাতি কৰিছোঁ এনেকৈ যে লিখি লিখি কৰিব লাগিব তেনেকুৱা কোনো কথা নাই তোমালোকে মনত ভাবি লৈ কৰিব পাৰা আগৰ ক্লাছবোৰত যেনেকৈ কৰিছিলা অ'কে চ' মই আৰু এটা দুটা অংক তোমালোকৰ বিয়োগ কৰি দি আছোঁ ৰ'বা এতিয়া তোমালোকৰ বেছি ক্লিয়াৰ হ'ব বিয়োগ অংক দুটামান কৰি দিছোঁ অ'কে মই তোমালোকক আৰু এটা বিয়োগ অংক কৰি দিছোঁ সেইটো হৈছে কুৱেশ্যন নম্বৰ ইয়াৰে 4টো আছিলে 1.7 পৰা 0.265 এইটো বিয়োগ কৰিব লাগে প্ৰথম পটাৰ নিয়মটো চোৱা মই 1.7টো নিজৰ সুবিধা মতে পাতি ল'ব পাৰোঁ কোনো দিগদাৰ নাই কিন্তু নেক্সটটো পাতোতে কেয়াৰফুল হ'বা মই দশমিক বিন্দুটো দি ল'লোঁ 2টো তাৰপিছত লিখিলোঁ 6 লিখিলোঁ 5 আৰু এককৰ ঘৰত 0 আছে এই 0টো দিয়া নিদিয়াত ইমান এফেক্ট নকৰে আৰু সদৃশ কৰিবৰ কাৰণে মই পিছত দুটা 0 দি ল'লোঁ এতিয়া মই বিয়োগ কৰোঁ বিয়োগ চিনটো বুজাবৰ কাৰণে বিয়োগ কৰিছোঁ যোগৰ ক্ষেত্ৰত তোমালোকে যোগ চিনটো দি ল'ব পাৰিবা গতিকে মই এতিয়া 0ৰ পৰা 5 বাকী মানে বিয়োগ কৰিব নোৱাৰোঁ এইটো 0ৰ পৰা ধাৰলৈ আনিব নাইছোঁ ধাৰলৈ আনি মই ইয়াৰ পৰা থাকি গ'ল 1 গ'ল থাকি গ'ল 6 এইটো হৈ গ'ল তেতিয়া 10ৰ পৰা 1 ধাৰলৈ নিলোঁ ই হৈ গ'ল 9 আৰু এইটো হৈ গ'ল এতিয়া 10 এতিয়া মই বিয়োগ কৰিব পাৰিম 10ৰ 5 গ'ল থাকিল 5 লগে লগে মই এইটো বিয়োগ কৰিব পৰা হৈ গ'ল 9ৰ 6 গ'ল থাকিল 3 6ৰ পৰাও বিয়োগ কৰিব পাৰোঁ গতিকে থাকি গ'ল 4 আৰু 1ৰ 0 গ'ল থাকিল 0 তাৰমানে তোমালোকে উত্তৰটো কিমান পালা 1.435 হ'ল 1.435 এইটো হ'ল তোমালোকৰ এইটো উত্তৰ নেক্সট কেতিয়াবা আমাৰ কি হয় এটা গোটা সংখ্যাৰ পৰা অংক এটা বিয়োগ কৰিব দিব পাৰে মই তেনেকুৱা এটা অংক তোমালোকক কৰি দেখাইছোঁ কুৱেশ্যন নম্বৰ ইয়াৰে 5ত আছে তোমালোকৰ 30ৰ পৰা 25.75 বিয়োগ কৰিব দিছে 30ৰ পৰা 30ত দশমিক বিন্দুটো নাই কিন্তু একো কথা নাই 30টো পাতি ল'লোঁ ইয়াতো দুঘৰে আছে একক দশক গতিকে মই এইটো পাতি ল'লোঁ কাৰণ ইহঁতে যিহেতু দশমিক নাছিলেই ইয়াতে কিন্তু দশমিক বিন্দু আছে গতিকে মই এককৰ ঘৰত এককটো মিলাইছোঁ দশকৰ ঘৰত দশকটো মিলাইছোঁ বাকী 0 দিছোঁ ইয়াতো মই দশমিক বিন্দুৰ পিছত দুটা 0 দি মই অংকটো মিলাই ল'লোঁ এতিয়া মই বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব আকৌ আগৰ দৰে একেই কথা হ'ল আমাৰ যেহেতু বিয়োগ নাযায় মই 2ৰ পৰা ইয়াৰ পৰা ধাৰ কৰিলোঁ 2 থাকিল এইটো হৈ গ'ল 10ৰ পৰা 1 ধাৰ কৰিলোঁ 9 হ'ল এইটো হৈ গ'ল 10 এইটোৰ পৰা আকৌ 1 ধাৰ কৰিলোঁ 9 হৈ গ'ল এইটো হৈ গ'ল 10 তাৰমানে মোৰ এতিয়া কি থাকিব বিয়োগ কৰিব পৰা হ'লোঁ 10ৰ 5 গ'ল 5 9ৰ 7 গ'ল থাকিল 2 দশমিক বিন্দু দিব নাপাহৰিবা দেই দশমিক বিন্দু নিদিলে কিন্তু গোটেই ভুল তাৰপিছত 9ৰ 5 গ'ল থাকিল 4 আৰু এইটোতো 0টো লিখাৰ প্ৰয়োজন নাই তাৰমানে তোমালোকে উত্তৰটো কিমান পালা 4.25 এনেকুৱা ধৰণে তোমালোকে বিয়োগ অংককেইটা বাকীকেইটা নিজেই কৰিবা হ'ব মই এতিয়া তোমালোকক নেক্সট এটা কুৱেশ্যন নম্বৰ 9ৰ অংক এটা কৰি দিওঁ কুৱেশ্যন নম্বৰ 9টো আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 9টো হৈছে তোমালোকৰ তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা এতিয়া পাৰ্থক্য উলিওৱা বুলি ক'লে আমি বিয়োগ কৰিব লাগিব কিন্তু আমি এইটো কথা মন কৰিব লাগিব যেতিয়া আমি পাৰ্থক্য উলিওৱা বুলি কয় সদায় আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম কেতিয়াও আমি সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰিব লাগে বুলি কথা নাই ইয়াৰ পৰা এইটো বিয়োগ কৰা বুলি ক'লে অবভিয়াছলি প্ৰথমটো লিখিম পিছৰটো লিখিম কিন্তু পাৰ্থক্যৰ ক্ষেত্ৰত তোমালোকে ডাঙৰ সৰুটো চাই ল'বা আৰু সদায় ডাঙৰটোৰ পৰা সৰুটোহে বিয়োগ কৰিবা দেই ইয়াতে মই 1 নম্বৰ প্ৰশ্নটোৱে তোমালোকক বাৰু কৰি দিছোঁ 32.7 আৰু আছে তোমালোকৰ 26.096 এইটো তোমালোকে প্ৰথমতে তুলনা কৰি লোৱা এই দুটাৰ ভিতৰত কোনটো ডাঙৰ আমি দশকৰ ঘৰ তুলনা কৰোঁতেই গমেই পাই গ'লোঁ যে এইটো ডাঙৰ মই লিখিও লৈছোঁ বাৰু 32.7 ইজ গ্ৰেটাৰ দেন ডাঙৰ চিন 26.096 ডাঙৰ কৰিলোঁ এতিয়া পাৰ্থক্য বুলি কোৱাৰ লগে লগে মই কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 26.096 আগৰ ধৰণে বিয়োগ কৰোঁ বিয়োগ কৰোঁতে এটা মিলাই ল'লোঁ 0 দিলোঁ আকৌ আগৰ ধৰণে বিয়োগ কৰি যোৱা কি হ'ব ইয়াৰ পৰা 1 ধাৰলৈ নিব লাগিব একদম ওচৰটোৰ পৰা আনো 6 হৈ গ'ল এইটো হৈ গ'ল 10ৰ পৰা আকৌ 1 ধাৰলৈ কৰিব লাগিব 9 হৈ গ'ল এইটো হৈ গ'ল 10ৰ 6 গ'ল থাকিল 4 0 6 এইবাৰ আকৌ এটা প্ৰব্লেম হ'ল 2ৰ পৰাওতো নাযায় 6 বাকী বিয়োগ গতিকে ইয়াৰ পৰা আকৌ ধাৰলৈ কৰিলে এইটো 2 হৈ গ'ল এইটো হৈ গ'ল 12ৰ 6 গ'ল 6 আৰু 2 গ'ল থাকিল 0 তাৰমানে আমি উত্তৰটো কিমান পালোঁ এইবাৰ এই উত্তৰটো আমি পালোঁ 6.604 এইটো হ'ল আমাৰ উত্তৰ হ'ব মই আৰু এটা অংক তোমালোকৰ পাৰ্থক্য কৰি দিছোঁ ৰ'বা ইয়াতে আগতে ডাঙৰটো আৰু পিছত ডাঙৰ সৰুটোৱে আছে বাৰু মিলি আছিলে কিন্তু কেতিয়াবা আমাৰ মিলি নাথাকে তেতিয়াও আমি নিজৰ পৰা মিলাই ল'ব লাগিব
মই তোমালোকক ইয়াতে 3 নম্বৰটো কৰি দিছোঁ সেইটো আছে 0.967 আৰু 1 এটা তুলনা কৰা এটা এই দুটাৰ ভিতৰত কোনটো ডাঙৰ বাৰু নিশ্চয় গম পাইছা একটো ডাঙৰ কাৰণ এটা এককৰ ঘৰত 1 আছে ইয়াতে 0 আছে গতিকে আমি দেখিলো 1 is greater than 0.967 গতিকে আমি 1 ৰ পৰা বিয়োগ কৰিম 1 এককৰ ঘৰত 0 আছে 9 6 7 দশমিক দি তুমি নিজৰ পৰা তিনিটা 0 লিখিবা বিয়োগ কৰা আগৰ দৰে ধাৰ কৰা এইটো 0 হৈ গ'ল 10 হ'ল 10 কাটা 9 হ'ল এইটো 10 হৈ গ'ল 10 কাটা 9 হ'ল এইটো 10 হৈ গ'ল 10 ৰ 7 গ'ল থাকিল 3 9 ৰ 6 গ'ল থাকিল 3 9 9 গ'ল থাকিল 0 দশমিক আকৌ 0 এইটো 0 কিন্তু দিবই লাগিব দেই এইটো 0 নিদিলেও তোমালোকৰ বিশেষ একো প্ৰবলেম নহয় ঠিক আছে আজি মই তোমালোকৰ তানলে এইখিনিতে এৰিছো তোমালোকে এইখিনি কোৱেশ্চনলৈকে মই যেকিটা কৰাই দিলো তাৰ আৰু কিতাপত অধিক অংক আছে আৰু বেছি প্ৰশ্ন আছে তোমালোকে সেই প্ৰশ্নখিনি নিজৰ পৰা ট্ৰাই কৰিবা ওকে থ্যাংক ইউ